হেল্ল' এভৰিৱান, আহক আজি এটা ধুনীয়া ৰেচিপি ভিডিঅ' চাওঁ। প্ৰথমতে মই ভেন্দি বনাওঁ বুলি ভাবিলোঁ। ভেন্দিনো কি বনাওঁ ভাবোঁতে মনলৈ আহিলে দহি ভেন্দিকে বনাওঁ। ধুনীয়াকৈ ভেন্দিখিনি কাটি ধুনীয়াকৈ চাফ চিকুণ কৰি অকণমান মিঠাতেলত 80% কুক কৰি লৈছোঁ। পূৰা সিজালেও কোনো কথা নাই, কিন্তু মই অলপমান কম সিজাই থৈছোঁ। আৰু এইফালে ভেন্দিখিনি ফ্ৰাই হয় মানে মই মছলাটো ৰেডি কৰি লৈছোঁ। অলপমান যিটো টেঙা দৈ, সেই দৈটো ল'ব, মিঠা দৈ নহয় কিন্তু দেই। দৈত অকণমান জিৰা, ধনিয়া, ৰেড চিলি মছলা দি পিনি ধুনীয়াকৈ হালধি দি পিনি মছলাটো ৰেডি কৰি ভেন্দি ফ্ৰাই কৰা পেনখনতে অকণমান পিঁয়াজ, জিৰা, জলকীয়া দি পিনি দৈৰ সেই মিশ্ৰণটো দিছোঁ। সেইখিনিৰ পৰা অলপমান তেল এৰালৈকে ভাজি এতিয়া মই দি দিছোঁ ভেন্দিখিনি। এয়া দেখিলেনে মোৰ ভেন্দিৰ ভাজিকণ ৰেডি হ'ল। এনেকৈ খাই চাবচোন। সদায় ভেন্দি ফ্ৰাই, আলু ভেন্দি খাই আমনি লাগিছে যদি এনেকৈ খাই চাব। খুব বেছি টেষ্টি হয়, খাবলৈও খুব বেছি ধুনীয়া হয়। আৰু মই আজি খালোঁ, আপোনালোকে খাব দেই।